নমস্কাৰ অসম পুলিচ ABUP কনিষ্টবল আৰু APR কনিষ্টবল আৰু ফায়াৰ ব্ৰিগেডৰ যিটো ৰিক্ৰুটমেণ্ট হৈছিলে 2022 বৰ্ষত আৰু তাৰ যিখন কুৱেশ্যন পেপাৰ ৰিটেনৰ সেই কুৱেশ্যন পেপাৰখন মই আজি আপোনালোকক লৈ আহিছোঁ জিকে কুৱেশ্যনসমূহ গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ কুৱেশ্যনটো হৈছে পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল পথৰুঘাটৰ ৰণ দৰঙত সংঘটিত হৈছিল 1894 চনৰ 28 জানুৱাৰীত নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ নোবেল বঁটা প্ৰথম কোনে লাভ কৰিছিল ভাৰতৰ নোবেল বঁটা প্ৰথম লাভ কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে 1913ত নোবেল বঁটা লাভ কৰিছিল গীতাঞ্জলিৰ বাবে নেক্সট কুৱেশ্যনটো হৈছে শৰাইঘাট যুদ্ধ কিমান চনত সংঘটিত হৈছিল শৰাইঘাট যুদ্ধ 1671 চনত সংঘটিত হৈছিল আৰু সেই সময়ত আহোম ৰজা কোন আছিল আহোম ৰজা আছিল উদয়াদিত্য সিংহ নেক্সট কুৱেশ্যনটো আছিল মেৰী কমে অলিম্পিকত কিমান মেডেল লাভ কৰিছিল মেৰী কমে অলিম্পিকত এটা মেডেল লাভ কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে বৰ্ডলৈ ট্ৰফি কোনবিধ খেলৰ লগত জড়িত বৰ্ডলৈ ট্ৰফি ফুটবল খেলৰ লগত জড়িত আৰু এই বৰ্ডলৈ ট্ৰফিটো প্ৰথম 1951 চনৰ পৰা আয়োজন কৰা হয় নেক্সট কুৱেশ্যনটো হৈছে 2022 চনৰ ফিফা বিশ্বকাপ ফুটবল ক'ত অনুষ্ঠিত হ'ব সেইটো সময় কাটাৰত অনুষ্ঠিত হৈছিল আৰু বৰ্তমান 2026 বৰ্ষৰ ফিফা ৱৰ্ল্ড কাপ হেতু মেক্সিকো আৰু USA অনুষ্ঠিত হ'ব নেক্সট কুৱেশ্যনটো হৈছে যে 56তম জ্ঞানপীঠ বঁটা অসমৰ কোনে লাভ কৰিছিল 56তম জ্ঞানপীঠ বঁটা অসমৰ নীলমণি ফুকনদেৱে লাভ কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে কলীয়াভোমোৰা দলং কোন দুখন ঠাইক সংযোগ কৰিছিল কলীয়াভোমোৰা দলং শোণিতপুৰ আৰু নগাঁও এই দুইখন জিলাক সংযোগ কৰিছে ঠিক তেনেদৰে এবাৰ আহিব পাৰে যে বগীবিল দলংখনে কোন দুখন ঠাইক সংযোগ কৰিছে ডিব্ৰুগড় আৰু এফালে লখিমপুৰ আৰু এটা সুধিব পাৰে যে ঢলা শদিয়া ব্ৰিজখনে বা ভূপেন হাজৰিকা সেতুৱে কোন দুখন ঠাইক সংযোগ কৰিছে ইফালে ঢলা আছে আনফালে শদিয়া নেক্সট কুৱেশ্যনটো হৈছে অসমৰ লোকসভাৰ মুঠ আসনৰ সংখ্যা কিমান অসমৰ লোকসভাৰ মুঠ আসনৰ সংখ্যা হৈছে 14খন আৰু আটাইতকৈ বেছি লোকসভা আসনত থকা ৰাজ্যখন হৈছে উত্তৰ প্ৰদেশ আৰু অসমত ৰাজ্যসভাৰ আসনৰ সংখ্যা আছে 7খন এই কথাও মনত ৰাখিব ৰাষ্ট্ৰপতিয়ে লোকসভালৈ এংলো ইণ্ডিয়ান কমিটিৰ পৰা 2জন সদস্য মনোনীত কৰে আৰু ৰাজ্যসভালৈ তেওঁ 12জন সদস্য মনোনীত কৰে বিভিন্ন ধৰণৰ সাংস্কৃতিক ক্ৰীড়া জগত ছবি জগত আদিৰ পৰা নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ ৰচক কোন ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ ৰচক হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ নেক্সট কুৱেশ্যনটো হৈছে হালধীয়া চৰাই বাওধান খাই কাৰ ৰচনা হালধীয়া চৰাই বাওধান খাই কিতাপখনৰ লেখক আছিল হোমেন বৰগোহাঁই হালধীয়া চৰাই বাওধান খাই এখন ছবিও আছে এই ছবিখনৰ পৰিচালনা কৰিছিল জাহ্নু বৰুৱাই নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় সেনা INA শ্লোগানটো কি আছিল সেইটো আছিল জয় হিন্দ নেক্সট কুৱেশ্যনটো হৈছে সতীসাধনী কোন বংশৰ আছিল সতীসাধনী চুতীয়া বংশৰ আছিল সতীসাধনী স্বামীৰ নাম কোন আছিল নীতিপালে আছিলে চুতীয়া ৰাজ্যতকৈ শেষ ৰজা আৰু এটা সুধিব পাৰে চুতীয়া ৰাজ্যখন আহোমৰ অধীনলৈ কোনজন ৰজাৰ আহোম ৰজাৰ দিনত আহিছিল বা আনিছিল তেতিয়া হ'ব চুহুংমুং নেক্সট কুৱেশ্যনটো হৈছে 1 মিলিয়নত কিমান লাখ 1 মিলিয়নত 10 লাখ হয় নেক্সট কুৱেশ্যনটো হৈছে বিশ্ব স্বাস্থ্য সংস্থা WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সেইটো জেনেভা ছুইজাৰলেণ্ডত অৱস্থিত কেতিয়াবা জেনেভা কেতিয়াবা ছুইজাৰলেণ্ড বুলি দিব পাৰে তেতিয়া জেনেভা দিব যদি থাকে অপশ্যন জেনেভা দিব যদি ছুইজাৰলেণ্ড থাকে ছুইজাৰলেণ্ড দিব নেক্সট কুৱেশ্যনটো হৈছে যে আনন্দ মঠৰ লেখক কোন আছিল আনন্দ মঠৰ লেখক আছিল বংকিম চন্দ্ৰ চট্টোপাধ্যায় নেক্সট কুৱেশ্যনটো হৈছে নামঘোষা কাৰ ৰচনা নামঘোষা মাধৱদেৱৰ ৰচনা আৰু নামঘোষাক হাজাৰী ঘোষা বুলি কোৱা হয় কাৰণ ইয়াত 1000টা ঘোষা থকাৰ বাবে নামঘোষাক হাজাৰী ঘোষা বুলি কোৱা হৈছে আৰু মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ হৈছে নামঘোষা আৰু শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ হৈছে কীৰ্তন নেক্সট কুৱেশ্যনটো হৈছে জয়মতী ছবিৰ পৰিচালক কোন আছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু এই ছবিখন 1935 চনত মুক্তি লাভ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিচালনাত আৰু এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল আইদেউ সন্দিকৈ
আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয়খন ছবিৰ নাম কি আছিল যদি সোধে সেইখন হ'ব ইন্দ্ৰমালতী। নেক্সট কুৱেশ্যনটো হৈছে সাবৰমতী আশ্ৰম ক'ত আছে? সাবৰমতী আশ্ৰম গুজৰাট আহমেদাবাদত আছে আৰু এই সাবৰমতী আশ্ৰমখন মহাত্মা গান্ধীয়ে নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে গল্ডেন চিল্ক বুলি কাক কোৱা হয়? গল্ডেন চিল্ক বুলি মুগাক কোৱা হয়।